যদি সদায় আপুনি দুখতেই দিনটো পাৰ কৰিছে আৰু জীৱনটোত একো পৰিৱৰ্তন নহয় বুলি ভাবিছে, তেনেহ'লে ভগৱান শ্ৰীকৃষ্ণই কোৱা এই 5টা পদ্ধতি অৱলম্বন কৰি আপুনি সুখী হওক। নম্বৰ 1, নিজকে অন্যৰ সৈতে তুলনা কৰা আপুনি আজিয়েই বন্ধ কৰক। বেলেগে কেনেকৈ সুখী হৈছে সেয়া আপুনি বাদ দিয়ক। আপুনি আপোনাৰ স্থানত বহুত ভাল আছে, আপুনি ভাবি চলক বা আপুনি মনত ৰাখি চলিব। নম্বৰ 2, আপুনি কাৰো পৰা একো আশা নকৰিব, কাৰণ আশা কৰিও আমি যেতিয়া একো নাপাওঁ সেইমতে, তেতিয়া আমি নিজকে দুখী অনুভৱ কৰোঁ বা আমি দুখী হওঁ। অৰ্থাৎ কিবা পাম বুলি আসক্তি ৰাখি কোনো কামেই নকৰিব আপুনি। নম্বৰ 3, কাৰো প্ৰতি আপুনি হিংসা বিক্ষেপ এইবোৰ নাৰাখিব। কোনোবাই আপোনাক শত্ৰুতা কৰিছে, সেয়া আপুনি জানি থওক, কিন্তু প্ৰতিশোধ ল'ম বুলি আপুনি নিজৰ মনলৈ সেই কথাটো ভাবি নাথাকিব বা আপুনি মনলৈ সেই ভাৱ আনি নাথাকিব। আপোনাক ক্ষতি কৰাজনক ফল ভগৱানে দিব। নম্বৰ 4, অতীত আৰু ভৱিষ্যতৰ কথা ভাবি আপুনি দুখী আত্মা নহ'ব। সদায় বৰ্তমানটোক উপভোগ কৰি তোলাৰ চিন্তা কৰক। নম্বৰ 5, সদায়ে কওঁ, আজিও কৈছোঁ, নিজৰ যতন লওক, ব্যায়াম কৰক, নিজকে ধুনীয়া ফিট এণ্ড ফাইন কৰি ৰাখিবলৈ সদায় নিজকে যত্ন কৰক। কাপোৰ কিনক, ফুৰক, ঘূৰক, বেছি খৰচৰ কথা অনবৰত চিন্তা নকৰি ঘটিছে যেতিয়া অলপ নিজৰ বাবেও খৰচ কৰক। ভালেই থাকিব। ধন্যবাদ।